আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈ আছে মনোযোগ আমাৰ দিয়ক। ব্যৱসায়িক প্ৰতিষ্ঠান বা আমাৰ উদ্যোগত অচিনাকি মানুহক চাকৰি নিদিব। কিন্তু মামা এটা কথা হ'ল আপুনি অচিনাকি মানুহক চাকৰি দিব নালাগে বা আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়, অচিনাকি মানুহবোৰৰ পৰা আহি আছে ক'ৰ মানুহ হয়, কি মানুহ হয়, আপুনি স্পষ্টকৈ কৈ দিয়ক না মানুহক। এনেকা কৈ বেমেজালি নকৰি স্পষ্টকৈ কৈ দিয়ক ইহঁতক চাকৰি দিব নালাগে, ইহঁতে অচিনাকি হয়। আমাৰ খেতি পথাৰবোৰত খেতি কৰিবলৈ অচিনাকি মানুহক মাতি লৈ নানিব। মামা আপোনাক হাতযোৰ কৰি কৈছোঁ, আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি আমাৰ অসমৰ মুৰব্বী হয়। অচিনাকি মানুহ কোন হয় আপুনি ওলাই দিয়ক। অচিনাকি মানুহৰ আমাৰ অসমত প্ৰয়োজন নাই, দৰকাৰ নাই। আপুনি একবাৰ ওলাই দিলে আমি তাক লাত মাৰি বেলেগত পঠাই দিম, য'ৰ মানুহ তাতে পঠাই দিম। অচিনাকি মানুহৰ কোনো জৰুৰত নাই আমাৰ। অচিনাকি মানুহৰ আমাৰ অসমত প্ৰয়োজন নাই মামা। খেতি পথাৰটো বাদ দিয়ক, কিহৰ ইণ্ডাষ্ট্ৰি, কিহৰ কি, অচিনাকি মানুহৰ কাৰণে আমাৰ অসমত একোৱে নাই, থাকিবলৈ ঠাই নাই মামা, কৈ দিছোঁ। আপুনি অকল ওলাই দিয়ক অচিনাকি মানুহ কোন হয়।